আপোনাৰ লাইফত এনে আপুনি চবতকে লাইফত বিগেষ্ট ৰিস্ক কোনটো লৈ পাইছে? একদম সৰুৰ পৰা যদি কওঁ ধৰক কেমেৰা কিনোতে পইচা বেলেগৰ ফেৰা আনি পেলাই কেমেৰা চেমেৰা কিনা গৈছিল সেনে এনটাই বাৰু লোন লৈছিলে নেকি কেমেৰা? লোন নহয় ফাইনেন্স কৰাইছিলে? ফাইনেন্স যদি ধৰক ভাবিছিলো যে ইউটিউবৰ পইচা আহিয়ে সেইটো আমি মাৰিম সেনেকে মাৰাও গৈছিল যদি মাৰবা লৈ ঘৰত ধৰক কি ক'লো কেমেৰাটো ধৰক বেচব সেও নাই সেনেকুৱা টাইপৰ বহুত থাকে ৰিস্কটো ল'বই লাগিব আৰু ৰিস্কটো ল'বই লাগিব আজি ডেটত আপোনাৰ চবতকে বিগেষ্ট ইনভেষ্টমেণ্ট কি হৈ আছে আজি ডেটত? বিগেষ্ট যদি ইনভেষ্টমেণ্ট ক'ব যায় আপুনিতো ঘৰো বনাই আছে ঘৰতে গৈছি পইচা বহুত ঘৰটো এনে এষ্টিমেট আপোনাৰ কিমান ধৰক 3 তলা বিল্ডিং বনাইছে ন? তিনিতলা নহয় আহি পেলাই কৈছে নাই আপোনাৰ ফ্ল'ৰ কেইটা 3 তলা নেকি? G+3 নেকি? নাই আমাৰ দেউতাও দিছে না দেউতা চাকৰি মিলি কেনে হেৰি কৰিছে গভৰ্ণমেণ্ট চাকৰি কৰি দেখা মানে এইটো এটা চবৰে ড্ৰিম থাকে ড্ৰিম হোম টাইপৰ এতিয়া সেই যে 3 তলা বনাইছে ন এনে 3 তলা এতিয়া আপুনি ফাৰ্ষ্ট ফ্ল'ৰত থাকিব নেকি নে কেনেকুৱা টাইপ? সেনেকুৱাই আৰু চাওঁ কি হয় মানে বিয়া চিয়া হোৱাৰ পিছত থাৰ্ড ফ্ল'ৰত আপুনি থাকি দিব গ্ৰাউণ্ড ফ্ল'ৰত মা দেউতা থাকিব আৰু থাৰ্ড ফ্ল'ৰটো কি কৰিব? ঘৰ বানছো দেখোন মানে উইকেণ্ডত মানে অলপ ৰিলেক্স কৰা হয় সেইটো কেনেকে আহে তাৰপিছত সেইকাৰণে সেইটো ভাবি পেলাই মই মানে এটা ইণ্টাৰেষ্ট আহি গ'ল যে এনেকুৱা ভিডিঅ' বনাব পাৰি